জীবন মৃত্যুৰে যুঁজি আছে মোৰ ল'ৰা। তাক ব্লাড দিছো, ব্লাডটো ইণ্টাৰনেল ব্লিডিং হৈ আছে, থাকিব পৰা নাই। গোটেই ৰাতিও ব্লাড দিছোঁ, কালি দিনতো দিছোঁ, কালি যোৱা ৰাতিও দিছোঁ, কিন্তু মই আজিলৈকে মোৰ ল'ৰাৰ কোনো খবৰ লোৱা নাই। ডক্টৰে কি কৈছে আপোনালোকক? ডক্টৰে কৈছে খুব ক্ৰিটিকেল কণ্ডিশ্যনত আছে আপোনাৰ ল'ৰা, এতিয়া মোক ন্যায় লাগে। এই নন্দিনী কাশ্যপে আপোনাক খবৰ লৈছেনে? আপোনালোকক কিবা ফোন যোগেই হওক বা তেওঁ ইয়ালৈ নাই নাই, এতিয়ালৈকে একো খবৰ লোৱা নাই, এটা ফোনো কৰা নাই, একো খবৰে লোৱা নাই, একো খবৰ লোৱা নাই। প্ৰথমে সহায় কৰা খালি তেওঁ গাড়ীত লাগি আছে, তেওঁক গাড়ী ভাল কৰি দিব লাগে, তেওঁৰ গাড়ীৰ ক্ষতি হৈছে। মোৰ ল'ৰাতকৈ তেওঁৰ গাড়ীৰ বেছি মানে প্ৰয়োজন হৈছে। আৰু তেওঁ মানৱীয়তাৰ খাতিৰতো এটা খবৰ লোৱা নাই। একবাৰ মোৰ ল'ৰাৰ মুখখন চাবলৈ অহা নাই, তাৰ মাকে কেনেকৈ আছে সেইটোও চাবলৈ অহা নাই। কিন্তু প্ৰথমেতো কৈছিল যে তেওঁৰ স্বাস্থ্যৰ বা চিকিৎসা ব্যয় হ'ব বা খবৰ ল'ব তেওঁ। সেইটো মই নাজানো তেওঁ কি কৰে, কিন্তু ভগৱানে তেওঁকো ভালে ৰাখক। কিন্তু মোৰ ল'ৰাৰ লগত যিখিনি হৈছে সেইখিনি যাতে কাৰোৰ লগত নহয়, মই সেইটোৱে মোক এতিয়া ন্যায় লাগে, মই ন্যায় বিচাৰিছোঁ। ল'ৰা গুৱাহাটীত কি কৰি আছিলে? তেখেতে কিবা চাকৰি পঢ়ি আছে, পলিটেকনিক ইঞ্জিনিয়াৰ, থাৰ্ড ছেমৰ ল'ৰা। সি তাৰ মামীয়েকৰ ইয়াতে GMCৰ আণ্ডাৰত সি কাম কৰে ইলেক্ট্ৰিকৰ। সি বাপেকক মানে সি কামাই কৰি পেলাই সি তাৰ নিজৰ পইচাৰে সি নিজে খৰচ কৰে। তাৰ দেউতাক খুবেই মানে টকা পইচা নাই আৰু এনেকুৱা চলি আছে। আৰু এই সেইদিনাখনো সি কামেই কৰি আছে, সেইদিনা কাম কৰি শেষ কৰি সি মানে বহি আছিল ৰাস্তাৰ কিনাৰত, স্কুটিৰ মানে তাৰে মানে কাম কৰা ল'ৰাত স্কুটি এখনৰ ওপৰত সি বহি আছিল, বহি পেলাই মোবাইল চাই আছিল। তাৰপিছত মানে তাই নিজৰ 3:20 হৈছিল নেকি, তেতিয়া বলেৰো এখনেদি আহি পেলাই ল'ৰাটোক উৰুৱাই পেলাই লৈ গুচি গৈছে। গুচি যায় তেওঁৰ এই মানে মোৰ ল'ৰাক যেতিয়া দেখা পালে মানে শব্দ হ'ল, হোৱাত তাৰ লগত যিবিলাক কাম কৰি থকা ল'ৰা আছিল সিহঁতে দেখা পাই যে কি হ'ল এনেকৈ চিঞৰোতে তাই গাড়ীখন পুৰা খুব স্পীডত নি পেলাই কোনোবা এটা ফ্লেটত সোমাই দিছে। ফ্লেটত যোৱাৰ পিছত যিখিনি ল'ৰা গৈছিল সেইখিনি ল'ৰাকে আকৌ তাই মিছবিহেভ কৰিছে। বৰ্তমান আজি ৰাতিপুৱাৰ ভাগত কেনেধৰণৰ স্বাস্থ্য বুজিছে? ডক্টৰৰ লগত কথা হৈছিল নে আজি পুৱাৰ ভাগত? হৈছোঁ, ল'ৰাৰ চিটুৱেশ্যন ইমান ভাল নহয় বুলিও হৈছে। মোক প্ৰথমৰ পৰাই কৈ আছে, কাৰণ দুইটা ভৰি ভাঙিছে, পিঠিৰ হাড়দি ভাঙিছে, হাত এখন ভাঙিছে। ল'ৰা কেনেকৈ সুস্থ থাকিব? লিভাৰত দুখ পাইছে। আৰু আজি যিহেতু নন্দিনী কাশ্যপক দিছপুৰ আৰক্ষীয়ে মাতিছে সোধা পোছাৰ বাবে, আপুনি কি ক'ব বিচাৰিব? আৰক্ষীক কি ক'ব বিচাৰিব আৰু নন্দিনীক কি ক'ব বিচাৰিব এই সময়ত? মই কৈছোঁ মোৰ ল'ৰাটোক ভাল কৰি দিয়ক, মোক ন্যায় দিয়ক, আৰু মোক আৰ্থিকভাৱে যিখিনি পাৰে তেওঁ সহায় কৰক, কাৰণ মই খুবেই দুৰ্বল। কাৰণ তেওঁ এতিয়া লাগি আছে গাড়ীত। মোৰ ল'ৰাক যদি তেওঁ ভাল কৰি দিয়ে, মোৰ ল'ৰাই তেওঁক গাড়ী কিনি দিব। মোৰ ইমানখিনি মোৰ ল'ৰাৰ ওপৰত বিশ্বাস আছে, কিন্তু এতিয়ালৈকে তেওঁ